কোভিড ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ সৰ্বত্ৰে চৰ্চা চলি থকাৰ মাজতে বিশেষ গৱেষণাৰ বাবে আগবাঢ়িছে অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকৰ দল। কোভিড ভ্যাকচিন গ্ৰহণৰ পিছত আকস্মিক মৃত্যু আৰু অন্যান্য পাৰ্শ্বক্ৰিয়াই দেখা দিছে নেকি? এই সন্দৰ্ভত পুংখানুপুংখ অধ্যয়ন চলাব বিশেষজ্ঞ চিকিৎসকৰ দলটোৱে। দলটোত আছে AMCHৰ মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডাক্তৰ শ্ৰীমন্ত মাধৱ বৰুৱা, হৃদৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ মৃগাংক শেখৰ বৰুৱা, ৰেডিঅলজি বিভাগৰ অধ্যাপক ডাক্তৰ প্ৰণালী বৰুৱাৰ লগতে গৱেষক ছাত্ৰ ডাক্তৰ আনিছ হাজৰা আৰু ডাক্তৰ শ্যামজিৎ লক্ষ্মণ। গৱেষণাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ব্যক্তিৰ তথ্য গোপনে ৰখাৰ লগতে বিনামূলীয়াকৈ কৰা হ'ব ECG, ইকো, কাৰ্ডিয়াক, MRIকে ধৰি প্ৰয়োজনীয় পৰীক্ষা। অহা ডিচেম্বৰ মাহৰ ভিতৰত এই গৱেষণাৰ ফলাফল পোহৰলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে চিকিৎসকৰ দলটোৱে। আৰু সবিশেষ জনাব আমাৰ সাংবাদিক দেৱজিৎ চুতীয়াই। সম্প্ৰতি সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষত এটা বিশেষ বিষয় বিশেষভাৱে চৰ্চা লাভ কৰিছে। সেয়া হৈছে কোভিড ভেকচিন লোৱাৰ পিছত যি পাৰ্শ্বক্ৰিয়া হৈছে, সেই পাৰ্শ্বক্ৰিয়াৰ ফলত জনসাধাৰণৰ আকস্মিকভাৱে মৃত্যু হৈছে নেকি? বিভিন্ন সময়ত আমি দেখা পাইছোঁ বা খবৰ পাইছোঁ যে মানুহজন সুস্থ হৈ আছে, হঠাৎ তেখেতৰ মৃত্যু হৈছে, তেখেতৰ ষ্ট্ৰোক হৈছে, ব্ৰেইন ষ্ট্ৰোক হৈছে, হাৰ্ট ষ্ট্ৰোক হৈছে, এনেধৰণৰ কাৰণত মৃত্যু হৈছে বুলি বিভিন্ন ধৰণৰ খবৰ বাতৰি আহি আছে। আৰু এই বিষয়বিলাক কোভিড ভেকচিন লোৱাৰ কাৰণেই হৈছে নেকি, তাৰ পাৰ্শ্বক্ৰিয়াৰ কাৰণেই কিন্তু হৈছে নেকি, এই লৈ এতিয়া জনসাধাৰণৰ মাজত যথেষ্ট কৌতূহলৰ লগতে শংকাৰ সৃষ্টি হৈছে। এই বিষয়টোৰ ওপৰত গৱেষণা কৰিবৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। চিকিৎসা মহাবিদ্যালয়খনৰ হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ মৃগাংক চলিহা আৰু মেডিচিন বিশেষজ্ঞ ডাক্তৰ শ্ৰীমন্ত মাধৱ বৰুৱাৰ নেতৃত্বত 5জনীয়া এটা চিকিৎসকৰ দলে এই কোভিডৰ ভেকচিনৰ পিছত হ'ব পৰা বিভিন্ন পাৰ্শ্বক্ৰিয়াৰ সন্দৰ্ভত এক বিশেষ ধৰণৰ গৱেষণাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। আমি এই মুহূৰ্তত মই অসম চিকিৎসা মহাবিদ্যালয়ত আছোঁ আৰু সেই দুয়োগৰাকী বিশেষজ্ঞ চিকিৎসক মোৰ লগত আছে। মই তেখেতসকলৰ কাষলৈ যাম। প্ৰথমে চলিহা ছাৰ, আপোনাৰ কাষলৈ আহিছোঁ। এতিয়া যিটো বিষয় চৰ্চা চলি আছে যে কোভিড ভেকচিন লোৱাৰ পিছত আকস্মিকভাৱে মৃত্যুৰ সংখ্যা বাঢ়িছে নেকি, এই বিষয়তে জনসাধাৰণৰ মাজত যথেষ্ট শংকাৰ সৃষ্টি কৰিছে, কৌতূহলৰ সৃষ্টি কৰিছে। শেহতীয়াভাৱে এটা ভাল খবৰ আহিছে, আপোনালোকৰ চিকিৎসা মহাবিদ্যালয়ক গৱেষণাৰ বাবে এই বিষয়টো বাছি লৈছে। ছাৰ, কেনেধৰণে আগবাঢ়িছে, বিষয়টো কি? সম্প্ৰতি এটা যিটো বিতৰ্ক হৈ আছে, এই বিতৰ্কটো উমি চলি আছিল অলপ আগৰে পৰা। আজি প্ৰায় এবছৰ দুবছৰৰ পৰাই এনেকুৱা এটা ঘটনা জনসাধাৰণৰ মাজত আলোচনা এটা হৈ আছে যে বিশ্বত আৰু লগতে ভাৰতবৰ্ষতো বৰ্তমান দেখা গৈছে যে হাৰ্ট এটেক বা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা বা অন্যান্য জটিলতাৰ সন্মুখীন হোৱা ৰোগীৰ সংখ্যা বাঢ়িছে। মানে প্ৰশ্নটো হৈছে বাঢ়িছে নেকি, তেনেকুৱা ধৰণৰ এটা কথোপকথন যে এইটো কোভিডৰ লগত তাৰ সম্পৰ্ক আছে নেকি, নে কোভিড ভেকচিনৰ লগত সম্পৰ্ক আছে নেকি, এই দুটা প্ৰশ্ন চলি আছে। কিন্তু তাৰ ভিতৰত কিছুমান কথা আছে যে যোৱা 20 বছৰ বা 30 বছৰৰ পৰা বা তাৰোকে আগৰ পৰা বিশেষকৈ এছিয়া মহাদেশত, দক্ষিণ এছিয়াত দেখা গৈছে যে হৃদৰোগৰ প্ৰকোপ বাঢ়িছে। হৃদৰোগ আগতে যদি 60 বছৰ পিছত হৈছিল, আজিকালি 30-40 বছৰ পিছত হয়। এইটো কিয় হয়, এইটো লৈ দীঘলীয়া আলোচনা, সেইটোলৈ আমি যাব খোজা নাই। তাত বহুত বৈজ্ঞানিক চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা কথা আছে, বিভিন্ন কাৰক আছে, যিটো কাৰণে বিশ্বত আজিকালি কম বয়সীয়া লোকৰো হৃদৰোগ হয়, যিটো আমি দেখা নাছিলোঁ। আনকি মহিলাৰ ক্ষেত্ৰত আমি সাধাৰণতে 30-40 বছৰীয়া মহিলা ৰোগী যদি বুকুত বিষ লৈ আহে, আমি সাধাৰণতে হৃদৰোগৰ বুলি নাভাবিছিলোঁ, আমি সন্দেহে নকৰিছিলোঁ। কিন্তু আজিকালি আমি কৰোঁ, কাৰণ গোটেই যি দৃশ্যপট, হৃদৰোগৰ দৃশ্যপট সলনি হৈছে। এইটো কিন্তু কোভিডৰ লগত কথাটো নাই, কিন্তু কোভিড হোৱাৰ পিছত এইটো হয়তো মানুহৰ চকুত বেছিকৈ পৰিছে। কোভিডৰ হোৱাৰ পিছত আজিকালি মানুহৰ যিকোনো কথাকে কোভিডৰ লগত যোগাযোগ কৰি, কোভিডৰ লগত চিনাক্ত কৰিবলৈ, কোভিডৰ লগত সংযোগ আনিবলৈ চেষ্টা এটা কৰে। সেইটো সকলোৰে হ'ব, স্বাভাৱিক কথা যে কোনোবাই প্ৰথমতে আমি ভেকচিন লোৱাৰ আগতে মানুহৰ মাজত বহুত চৰ্চা আছিলে যে ভেকচিনৰ পৰা চিকিৎসকসকলো
আমি ভাবিছিলোঁ যে ইমান ততাতৈয়াকৈ এটা ভেকচিন বনোৱা হৈছে আৰু ভেকচিন বনোৱাৰ ক্ষেত্ৰত সাধাৰণতে যি অতিক্ৰম কৰি লাগে যুদ্ধকালীন প্ৰস্তুতিৰ বাবে সেই ধাপকেইটা তাৰ ভিতৰত কোনোবা এটা ধাপ হয়তো দেওনা দি পাৰ হৈ যোৱা হৈছিলে আৰু সেইটো এটা সমস্যা আছিলে যে অতিমাৰীয়ে দিনে প্ৰায় আমি ভাৰতবৰ্ষতে পাইছোঁ যে আজি 1 লাখ জন আজি 2 লাখ জন আক্ৰান্ত হৈছে আজি 10,000 জনৰ মৃত্যু হৈছে সাংঘাতিক বিভীষিকা অক্সিজেন চিলিণ্ডাৰ নাই আইচিইউত চিট পাবলৈ নাই তেনেকুৱা সমস্যা বহুত বছৰ ধৰি ভাৰতবৰ্ষত হোৱা নাছিলে এই দুৰ্ভিক্ষৰ সময়ত কেতিয়াবা হৈছিলে বা স্পেনিছ ফ্লু ভাৰতবৰ্ষত ইমান নহ'লেও প্লেগ যে আগতে হয় তেনেকুৱা ইউৰোপত হৈছিলে তেনেকুৱা ধৰণৰ এটা মহামাৰী সমস্যা সেইটো সময়ত মানুহে কৈছে যে চৰকাৰ কিয় নীৰৱ আছে চিকিৎসকলে কি কৰিছে কিয় এতিয়ালৈকে ভেকচিন উলিয়াব পৰা নাই সেইটো সময়ত তেনেকুৱা এটা কথা আছিলে তাৰপিছত ভেকচিন দিয়া আৰম্ভ হ'ল ভাৰতবৰ্ষত সাধাৰণতে 90% লোকক কোভিচিল্ড বুলি যিটো এষ্ট্ৰাজেনেকা কোম্পানীয়ে ভেকচিন দিছিলে সেই ভেকচিনটো দিয়া হ'ল আৰু ভেকচিন দিয়াৰ পিছত আমি যিটো দেখিছোঁ লাহে লাহে যেতিয়া মানুহে 70% ভাৰতবৰ্ষত হয়তো 70-75% ৰোগীয়ে সম্পূৰ্ণ পৰিসংখ্যা মোৰ ওচৰত নাই তথাপিও মোৰ এটা অনুমান যে প্ৰায় 70-80% মানুহে ভেকচিন ল'লে লোৱাৰ পিছত আমি দেখিলোঁ যে বিশ্বতো ল'লে লাহে লাহে কোভিড মহামাৰীৰ যি প্ৰকোপ আছিল সি কমিলে আৰু আমি আকৌ স্বাভাৱিক জীৱন যাত্ৰালৈ ঘূৰি আহিলোঁ এতিয়া মানুহ এজনৰ যদি কাৰোবাৰ হাঁচি এটাও মাৰে কাৰোবাৰ যদি পিঠিত বিষ হ'ল কাৰোবাৰ আঁঠুত বিষ হ'ল কোনোবা এজনৰ হৃদৰোগ হ'ল কোনোবা এজনৰ ষ্ট্ৰোক হ'ল কোনোবা এজনৰ হাৰ্ট ফেইলিয়াৰ হৈছে তে চিধাই মানুহ এটা ভাবে এই যে মোৰ কোভিড হৈছিলে বা কোনোবাই কয় যে মোৰ কোভিড ভেকচিন লৈছিলোঁ এইটো তাৰ কাৰণে হ'ল আগতে মানুহে বিভিন্ন ধৰণৰ আজিকালিও আমি পাওঁ যে হৃদৰোগত আক্ৰান্ত হ'লে মানুহে কয় যে কিবা হ'লে মোৰ হেৰি হ'ল কি হ'ল কালি মই জামু খাইছিলোঁ মই জামু খালোঁ কালি মই অমুক কঁঠাল খাইছিলোঁ সেইটো কাৰণে মোৰ হ'ল মানে সাধাৰণতে মানুহে তেনেকুৱা এটা কাৰণ দিয়ে যিটো তেওঁৰ চকুত থাকে সেইকাৰণে আজিকালি এটা কথা হৈছে স্বাভাৱিকতে যে এইটো যিহেতু তেওঁ কোভিড ভেকচিন লৈছিলে আগতে নোলোৱা বস্তু এটা গতিকে তেওঁ আগতে নোহোৱা বেমাৰ এটা হৈছে গতিকে এই বেমাৰটো সেই আগতে নোলোৱা দৰৱ বা ভেকচিনটোৰ কাৰণে হৈছে নেকি এইটো এটা সাধাৰণ ধৰণৰ স্বাভাৱিক কৌতূহল সকলো মানুহৰে হ'ব আৰু এতিয়া এটা হাস্যকৰ কথা হ'ল যে কোভিচিল্ড নিৰ্মাণ কৰা কোম্পানীটোৱে ক'লে তাত আকৌ ইউৰোপত আমাৰ নিচিনা মানে চিকিৎসালয় লণ্ডভণ্ড বা চিকিৎসক প্ৰহাৰ এইবোৰ নকৰে তাত এটা ভাল কাম কৰে তেওঁলোক ভদ্ৰ সমাজ তেওঁলোকে এটা কেছ দিয়ে মকৰ্দমা তৰি দিয়ে যে এইটো তেওঁলোকৰ যদি সন্দেহ হয় যে সুচিকিৎসা পোৱা নাই বা কিবা চিকিৎসা ক্ষেত্ৰত কিবা বিসংগতি হৈছে তেওঁলোকে এটা মকৰ্দমা তৰি দিয়ে মকৰ্দমাৰ ফলাফল আপোনাক ধন্যবাদ জনাইছোঁ